ষ্টুডেণ্টছ, আজি আমি ক্লাছ 8ৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ অনুশীলনী 2.1ৰ মেথছবিলাক আমি আজি 1 নম্বৰত দিয়া আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। তাৰে আমি 1 নম্বৰ কুৱেশ্যনটো কৰিম, সলভ কৰিম। ইয়া চোৱা, মই লিখি লৈছোঁ। ইয়াতে চলক কোনটো থকা সংখ্যা? 4x হৈছে চলক থকা সংখ্যা। এতিয়া আমি চলক থকা সংখ্যাটো ইয়াতে ৰাখি যোনটো চলক নথকা সংখ্যাটো আমি ইফাললৈ লৈ যাম। 21 আছে অলৰেডি, 21 ইয়াতে +5 হৈ আছে, ইফালে যোৱাৰ লগে লগে -5 হৈ যাব। 4x হৈ থাকিব। এতিয়া 21ৰ পৰা মাইনাছ কৰিলে 5 16 হ'ব। তোমালোকে মাইনাছটো কৰি চাবা। 16 এতিয়া আমি যোনটো 4x হৈ আছিল সেইটো ইয়াৰ লগত ইনটু হৈ আছিল, মানে পূৰণ হৈ আছিল। এতিয়া পূৰণটো আমি সিফালে যোৱাৰ লগে লগে ওলোটা হয়, হৰণ হয়। তো এতিয়া এক্সটো ইয়াতে থাকিল, 4টো যেতিয়া ইফালে হৰণ যাব তেতিয়া 16 / 4। এতিয়া 4 × 16 হ'লনে? এতিয়া এক্সৰ আমি মান কিমান পালোঁ? 4। তো এই 4টোৱে হৈছে আমাৰ এক্সৰ ভেলু, মানে উত্তৰ। 2 নম্বৰ মেথছটো লৈ যাম। ইয়াতে 2 নম্বৰৰ যোনটো আছে চোৱা, 17y - 3 = 48। এতিয়া আমি এইটো সলভ কৰিম। 17y, এতিয়া চোৱা আমি প্ৰথমটো যোনটো কৰিছিলোঁ, যেনেকৈ এটা চলক থাকোঁতে 4xটো ইয়াতে পাতিছিলোঁ আৰু বাকীখিনি যিখিনি চলক নাই তেতিয়া আমি সিফালে মাইনাছ কৰিবলৈ বা প্লাছ কৰিবলৈ সিফালে লৈ গৈছিলোঁ। এতিয়া ঠিক সেইদৰে এইটোকো আমি ছেইম প্ৰচেছেদি কৰিম। 17y আৰু ইফালে এতিয়া চলকবিহীন সংখ্যা কি আছে? -3 আৰু 48। 48টো সিফালে আছে, -3টো আমি কি কৰিম? 48ৰ ফালেদি লৈ যাম। তো ইয়াতে চোৱা 48 ইফালে কি হৈ আছে? -3টো মাইনাছ হৈ আছে, ইফালে যোৱাৰ লগে লগে প্লাছ হৈ যাব, 3 হৈ যাব। 17y 48 + 3 কৰিলে কিমান হ'ব? 51। 51 হ'ল। এতিয়া এইটো যেনেকৈ 17yটো y লগত ইনটু হৈ আছে, ইফালে যোৱাৰ লগে লগে ইনটুটো পূৰণটো সিফালে যোৱাৰ লগে লগে হৰণ হ'ব। এতিয়া yটো ইয়াতে থাকিব, 17 যোনটো আছে সিফালে 51ৰ লগত হৰণ হ'ব। তো হৰণটো কেনেকৈ হ'ব? এতিয়া তোমালোকে 17 ভাগৰ নেওতাখনত চাবা, 17 3 × 51, ঠিক আছে? 17 3 × 51। এতিয়া আমি yৰ ভেলুটো কিমান পালোঁ? 3। এইটোৱে হ'ব আমাৰ উত্তৰ। 3 নম্বৰটোলৈ। তো 3 নম্বৰটো কি দিয়া আছে চোৱা, -8 + 2x = -4। এইটো অলপমান আগৰটোতকৈ অলপমান বেলেগ দিয়া আছে। যেনেকৈ আগৰটোত আমাৰ কেনেকুৱা দিয়া আছিল চোৱা, আগৰটোত যেনেকৈ চলক থকা সংখ্যাটো আগত দিয়া আছিল, এইবাৰ চলক থকা সংখ্যাটো অলপমান মাজত দিয়া আছে। একো নাই, এইটো আমি আকৌ সৰল আগৰ নিচিনা কৰি ল'ম। তো কেনেকৈ কৰিম চোৱা, ইয়াতে যিহেতু দিয়া আছে -8 আৰু ইয়াতে দিয়া আছে +2 x। আমি এনেকৈওতো লিখিব পাৰোঁ যে 2x আগত দি কেনে -8টো পিছত দিব পাৰোঁ। চোৱা এনেকৈ ধৰণৰ 2x - 8 = -4। এতিয়া চোৱা, এতিয়া আমাৰ আৰু সহজ হৈ গ'ল। 2x -8 আছিল, মাইনাছটো ইফালে মাইনাছ থাকিলে সিফালে হ'লে প্লাছ হ'ব। তো কিমান হ'ব? -4 আগতে আছিল, তো এইটো কিমান হ'ব? +8, ঠিক আছে? এতিয়া 2x লিখিম। এতিয়া মাইনাছে প্লাছে কি হয় এইটো তোমালোকে জানা চাগে, মাইনাছে প্লাছে মাইনাছ, ঠিক আছে? তো এতিয়া এইটো 8ৰ পৰা 4টো মাইনাছ কৰিলে কিমান হ'ব? 4 হ'ব। +4 হ'ব, কাৰণ কিয় কাৰণে? যিহেতু ডাঙৰটোৰ আগত যি চিন থাকে আমাৰ সেইটো চিন হয়। ডাঙৰটোৰ আগত 8ৰ আগত কি আছে? প্লাছ আছে, সেইকাৰণে আমাৰ প্লাছ হৈছে, +4 হৈছে। এতিয়া আমি সমাধান কৰিম। ইয়াতে ইনটু হৈ আছে, মানে পূৰণ হৈ আছে, সিফালে যোৱাৰ লগে লগে হৰণ হ'ব। x 4 / 2, 2 2 = 4। ঠিক সেইদৰে 4 নম্বৰটো চোৱা, ইয়াতে কেনেকুৱা আছে চোৱা। প্ৰথমতে আমাৰ এতিয়া হৰণ হৈ আছে, ঠিক আছে? 6x / 7 হৈছে। এতিয়া আমি কি কৰিম? সৰল কৰি ল'ম। যেনেকৈ এইবিলাক আমি সৰল পদ্ধতিত কৰিলোঁ ধুনীয়া কৰি, ঠিক সেইদৰে আমি এইটো কৰিম। 6xটো ইয়াতে ৰাখিম, 42 ইয়াতে 7টো কি হৈছিল? হৰণ হৈছিল। এতিয়া সিফালে যোৱাৰ লগে লগে পূৰণ হ'ব, 42 × 7 হ'ব, ঠিক আছে? এতিয়া আমি এইটো ডাইৰেক্ট আমি নাম্বাৰত নিদিওঁ,
কাৰণ যদি ইনটু কৰি দিওঁ তোমালোকে সংখ্যাটো অলপ টান পাবা, বহুত ডাঙৰ হৰণ হৈ যাব। সেইকাৰণে আমি সৰু হৰণৰ কাৰণে, সহজৰ কাৰণে তোমালোকক 42 × 7 কৰি ৰাখিম। এতিয়া 6x হ'ব। 6xটোৰ xটো যদি ইয়াতে ৰাখোঁ, 6টো সিফালে ইয়াতে পূৰণ হৈ আছিল, সিফালে যোৱাৰ লগে লগে হৰণ হ'ব। এতিয়া চোৱা 42 42 আছে ইনটু 7 ডিভাইডেড বাই 6। এতিয়া চোৱা 6 ভাগৰ নেওতাত তোমাৰ 42ক যায়, 6 7 গুণ 42, ঠিক আছে। এতিয়া আমি x ইকুৱেল টু 7 পূৰণ 7 কিমান পাম? x ইকুৱেল টু 7 7 গুণ 49, ঠিক আছে। এইটোৱে হ'ব আমাৰ উত্তৰ। ঠিক সেইদৰে 5 নম্বৰ প্ৰশ্নটো হ'ব এনেকুৱা, ইয়াৰ সমাধানটো হ'ব এনেকুৱা ধৰণৰ। আমি উত্তৰ পাম y মান 1 হ'ব। 6 নম্বৰটো চোৱা কি দি আছে, 3x ইকুৱেল টু 180 প্লাছ 6x। এতিয়া ইয়াতে চোৱা এইটো দুটা মানে এটা 3xটো ইফালে দিয়া আছে আৰু 6xটো ইফালে দিয়া আছে। এতিয়া আমি কি কৰিম, যোনটো 6x ইফালে দিয়া আছে এইটো আমি ইয়ালৈকে লৈ আহিম। এতিয়া এনেকুৱা আনিলে কি হ'ব চোৱা, 3x ইয়াতে প্লাছ হৈ আছে, ইফালে অহাৰ লগে লগে মাইনাছ হৈ যাব, 6x ইকুৱেল টু 180 180 থাকিব। এতিয়া চোৱা যিহেতু ইয়াতেও 3x ইয়াতেও 6x দুটাৰে চলকটো একেই আছে x, তেতিয়া আমি ইয়াৰ পৰা মাইনাছ কৰিব বা প্লাছ কৰিব পাৰোঁ। ইয়াতে যিহেতু দিয়া আছে, ইয়াতে মাইনাছ আছে আৰু ইয়াতে প্লাছ আছে, তো উত্তৰটো আমাৰ কি হ'ব, মাইনাছতে আহিব, মাইনাছ কৰিব লাগিব। এতিয়া 6ৰ পৰা 3 মাইনাছ কৰিলে কিমান হয়, 3, তো মাইনাছ 3x। মাইনাছ 3x কিয় কাৰণে হ'ল মাইনাছ, কাৰণ যিহেতু ডাঙৰটোৰ আগত মাইনাছ আছে সেইকাৰণে আমি মাইনাছ চিন হ'ব, ইকুৱেল টু 180 মাইনাছ। এতিয়া এক্সটো ইয়াতে থাকিব, মাইনাছ 3xটো ইয়াতে ইনটু হৈ আছে, মানে পূৰণ হৈ আছে, সিফালে যোৱাৰ লগে লগে হৰণ হ'ব, 180 ডিভাইডেড বাই 3, তো কিমান হ'ব, 60। আমাৰ উত্তৰ কিমান হ'ব, x ইকুৱেল টু মাইনাছ 60। সেইদৰে 7 নম্বৰ প্ৰশ্নটো আমি উত্তৰ কৰিছোঁ ঠিক এনেধৰণৰ, আৰু উত্তৰটো আমি পাইছোঁ x ইকুৱেল টু 1। 8 নম্বৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিবলৈ গৈছোঁ। চোৱা ষ্টুডেণ্ট, ইয়াতে দিয়া আছে 2 মাইনাছ 5x ইকুৱেল টু 3x মাইনাছ 9। এতিয়া আমি এইটোৰ সমাধান ওলাম, কেনেকৈ ওলাম, মাইনাছ 5xটো যিহেতু ইফালে মাইনাছ হৈ আছে, ইফালে মাইনাছে থাকিব, ইফালে যিহেতু 3x হৈছে, 3xটো আমি ইফালে অনাৰ লগে লগে মাইনাছ হৈ যাব, আৰু ইফালে মাইনাছ 9 আছিল, ইফালে প্লাছ 2 আছিল, প্লাছ 2টো ইফালে যোৱাৰ লগে লগে মাইনাছ হৈ যাব। সেইবাবে যিহেতু দুইটাৰে চিন একেই আছে, এতিয়া আমি এইটো কি কৰিম, মাইনাছে মাইনাছে কি হয়, প্লাছ হয়, সেইকাৰণে 5 আৰু 3 প্লাছ কৰিলে 8 হয়। কিন্তু চিনটো যিটো ডাঙৰৰ আগত যিটো চিন আছে সেইটো চিনে বহিব, সেইকাৰণে মাইনাছ 8x হৈছে। আৰু ইফালে ঠিক সেইদৰে আমি মাইনাছে মাইনাছে প্লাছ কৰাৰ লগে লগে 11 পালোঁ, ডাঙৰটোৰ আগত যি চিন আছে সেইটোৱে বহাই দিলোঁ। এতিয়া ইফালেও মাইনাছ ইফালে মাইনাছ কাটা কাটি যাব, সেইকাৰণে আমি ইয়াতে কাটা কাটি কৰি থৈ দিছোঁ, সেইকাৰণে এক্সৰ ভেলু পালোঁ আমি 11/8। আমি 9 নম্বৰটো সমাধান কৰিম। ইয়াতে কিমান আছে চোৱা, 5 ব্ৰেকেটৰ ভিতৰত p মাইনাছ 3 ইকুৱেল টু 3 ব্ৰেকেটৰ ভিতৰত p প্লাছ 2। এতিয়া আমি এইটো সমাধান কেনেকৈ উলিয়াম চাওঁ আহাচোন। চোৱা ইয়াতে যেনেকৈ আছে, 5এদি এবাৰ 5এদি p ইনটু কৰিম আৰু 5এদি এবাৰ 3 ইনটু কৰিম, মানে পূৰণ কৰিম আমি। 5p ইনটু কি হ'ব, 5p, আৰু ইয়াতে যিহেতু চিনটো মাইনাছ আছে, মাইনাছ 5 3 গুণ কিমান হয়, 15, ইকুৱেল দিবা 3ৰে p কৰিলে 3p হ'ব, প্লাছ যিহেতু ইয়াতে প্লাছ চিন আছে, 3 2 গুণ 6। এতিয়া চোৱা 5p আৰু 3p, যিহেতু 5p ডাঙৰ, তো আমি 3p ইফালে লৈ আহিম, 5p তেতিয়া হ'ব মাইনাছ 3p ইকুৱেল টু 6 6 থাকিব। ইয়াতে যিহেতু 15টো মাইনাছ হৈছে, সিফালে যোৱাৰ লগে লগে প্লাছ হৈ যাব। এতিয়া 5p আছে মাইনাছ 3p আছে, এতিয়া কি কৰিম আমি, এইটো ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত মাইনাছ আছে, প্লাছে মাইনাছে মাইনাছ হয়, তো আমি এতিয়া মাইনাছ কৰিম, 5pৰ পৰা 3p মাইনাছ কৰিলে 2p পাম। 2p ইকুৱেল টু ইফালে কি হ'ব, 15 প্লাছ 6 কৰিলে আমি পাম 21। এতিয়া pটো ইফালে থ'ম, 21 ডিভাইডেড বাই 2। এতিয়া এইটো যদি আমি সমাধান কৰোঁ বা হৰণ কৰোঁ, তেতিয়া কিমান পাম, 10.5। এইটো হ'ব ইয়াৰ উত্তৰ।
সেইদৰে 10 নম্বৰটোৰো সমাধান উলিয়াইছোঁ আমি। এইটো এনেকুৱা ধৰণৰ হ'ব উত্তৰটো, তোমালোকে চাই লোৱা এবাৰ। 11 নম্বৰটো ঠিক সেইদৰে ওলাইছোঁ আমি, চোৱাচোন তোমালোকে চাব পাৰা। ইয়াৰ উত্তৰ আহিব এক্সৰ ভেলু -2/3। 12 নম্বৰটোৰ সমাধান আমি উলিয়াইছোঁ এনেকুৱা ধৰণৰ। ইয়াৰ এক্সৰ ভেলু পাম আমি 2/3।